জয় ভাৰত মাতা। ওয়েলকাম টু বিষ্ণু পুলক নোটিফিকেশন চ্যানেল। আজি ৭৮তম স্বাধীনতা দিৱস উপলক্ষে বন্ধু বন্ধুসকলৰ বাবে স্বাধীনতা দিৱসৰ বিষয়ে এখন ৰচনা কৰিছোঁ আৰু এই চেনেলটোৰ বাবে আপোনালোকে নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। স্বাধীনতা দিৱস ভাৰতৰ নাগৰিকৰ বাবে এক বিশেষ দিন। এই দিনটোত 1947 চনৰ 15 আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰিছিল। এই দিনটোত দেশজুৰি বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হয়। স্বাধীনতা দিৱসৰ পটভূমি স্বাধীনতা লাভৰ বাবে ভাৰতীয়সকলে বহু বছৰ ধৰি ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল। মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু নেতাসকলৰ নেতৃত্বে ভাৰতীয়সকলে অহিংসা আৰু অস্ত্ৰ সংগ্ৰামেৰ জৰিয়তে স্বাধীনতা লাভ কৰে। 1947 চনৰ 15 আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰে আৰু এই দিনটোত ভাৰতৰ ইতিহাসত এক নতুন অধ্যায় আৰম্ভ হয়। উদযাপন প্ৰতি বছৰে 15 আগষ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, পেৰেড, সাংস্কৃতিক অনুষ্ঠান আৰু দেশপ্ৰেমমূলক গীত জৰিয়তে স্বাধীনতা দিৱস উদযাপন কৰা হয়। দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। এই দিনটোত দেশৰ বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানতো স্বাধীনতা দিৱস উপলক্ষে পালন কৰা হয়। স্বাধীনতা সংগ্ৰামৰ বীৰসকল স্বাধীনতা সংগ্ৰামৰ বীৰসকলৰ ত্যাগ আৰু সাহসৰ বাবে আমি আজি স্বাধীনতা। মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, ভগৎ সিং, চন্দ্ৰশেখৰ আজাদ, ৰাণী লক্ষ্মীবাই আদি তেওঁলোকৰ সকলৰ ত্যাগ আৰু সাহসৰ বাবে আজি আমি ভাৰতৰ স্বাধীনতা দিৱস হিচাপে পালন কৰি আছোঁ। স্বাধীনতা দিৱসৰ তাৎপৰ্য স্বাধীনতা দিৱস আমাৰ বাবে গৌৰৱ আৰু আত্মমৰ্যাদাৰ প্ৰতীক। এই দিনটোত আমি আমাৰ স্বাধীনতা সংগ্ৰামী বীৰসকলক সোঁৱৰণি তেওঁলোকৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰোঁ। লগতে আমি দেশৰ উন্নতি আৰু সমৃদ্ধিৰ বাবে নতুন সংকল্প গ্ৰহণ কৰোঁ। স্বাধীনতা দিৱসৰ উদযাপন আমাৰ জাতীয় প্ৰতীক হিচাপে আমি পালন কৰি আছোঁ যে আমাৰ দায়িত্ব কৰ্তব্য কথা মনত পেলাই দিয়ে। স্বাধীনতা দিৱসৰ প্ৰভাৱ স্বাধীনতা দিৱসৰ উদযাপন আমাৰ জাতীয় চেতনাৰ প্ৰতীক। এই দিনটোত আমি আমাৰ দেশৰ ঐতিহাসিক আৰু সংস্কৃতিৰ প্ৰতি গৌৰৱ অনুভৱ কৰোঁ। স্বাধীনতা দিৱসৰ উদযাপন আমাৰ জাতীয় একতাৰ প্ৰতীক। এই দিনটোত আমি সকলো ভাৰতীয় একত্ৰিত হৈ দেশৰ আমাৰ দায়িত্ব কৰ্তব্য কথা মনত পেলাওঁ। উপসংহাৰ স্বাধীনতা দিৱস আমাৰ বাবে গৌৰৱ আৰু আত্মমৰ্যাদাৰ প্ৰতীক। এই দিনটোত আমি আমাৰ সাংস্কৃতিক স্বাধীনতা সংগ্ৰামী বীৰসকলক সোঁৱৰণি তেওঁলোকৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰোঁ। লগতে আমি আমাৰ দেশৰ উন্নতি আৰু সমৃদ্ধিৰ বাবে নতুন সংকল্প গ্ৰহণ কৰোঁ। স্বাধীনতা দিৱসৰ উদযাপন আমাৰ জাতীয় একতাৰ প্ৰতীক। এই দিনটোতে আমি সকলোৱে ভাৰতীয় একত্ৰিত হৈ দেশৰ প্ৰতি আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰোঁ।